আজি প্ৰদেশ কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক গুৱাহাটীৰ হোটেল ৰত্নামৌলিতে সম্পন্ন হ'ব এই বৈঠক প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ উপস্থিতিত নিৰ্বাচনী পৰ্যালোচনা বৈঠক অনুষ্ঠিত হ'ব আৰু গুৱাহাটীৰ হোটেল ৰত্নামৌলিতে প্ৰদেশ কংগ্ৰেছৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ উপস্থিতিতে নিৰ্বাচনী পৰ্যালোচনা বৈঠক অনুষ্ঠিত হ'ব আৰু এই বৈঠকত উপস্থিত থাকিব এআইচিচিৰ অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং উপস্থিত থাকিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ জ্যেষ্ঠ পৰ্যবেক্ষক ডিকে শিৱকুমাৰ ভূপেশ বাঘেলু থাকিব উপস্থিত এই বৈঠকত আৰু ইতিমধ্যে আটাইকেইজন কংগ্ৰেছৰ নেতৃত্ব গুৱাহাটীলৈ মাতি অনা হৈছে প্ৰাৰ্থীৰ সৈতে নেতৃত্বই কৰিব আলোচনা লগতে এক্সিট পল সন্দৰ্ভতো বৈঠকত হ'ব পৰ্যালোচনা এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব কিছু সময়ৰ পাছতে যিহেতু 4 মে'ত ফলাফল ঘোষণা কৰা হ'ব তাৰ পূৰ্বে গুৱাহাটীৰ হোটেল ৰত্নামৌলিতে এখন গুৰুত্বপূৰ্ণ বৈঠকৰ আয়োজন কৰা হৈছে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ উপস্থিতিতে নিৰ্বাচনী পৰ্যালোচনা বৈঠকখন অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে আমি সবিশেষ জানিবৰ বাবে পোনপটীয়াকৈ সংযোগ স্থাপন কৰিছো নিউজ ডেস্কত উপস্থিত আছে আমাৰ সতীৰ্থ নিতুমণি আপোনাৰ কাষলৈ আহিছো ফলাফল ঘোষণালৈ মাজত মাত্ৰ এটা দিন বাকি আছে তাৰ পূৰ্বে গুৱাহাটীৰ হোটেল ৰত্নামৌলিত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিছে প্ৰদেশ কংগ্ৰেছে গতিকে এই বৈঠকত কি বিষয় থাকিব পাৰে কি সম্ভাৱ্য বিষয় থাকিব পাৰে আপোনাৰ জৰিয়তে জানিব বিচাৰিছো নিতুমণি নিশ্চয়কৈ সুবিধা চাওক আসলতে মাজত মাত্ৰ এটা দিন আৰু তাৰ পাছতে অসমৰ যি বিধানসভা নিৰ্বাচন সেই বিধানসভা নিৰ্বাচনৰ ফলাফল প্ৰকাশ পাব আৰু তেনে পৰিপ্ৰেক্ষিতত আজি এখন গুৰুত্বপূৰ্ণ বৈঠকৰ আহ্বান কৰিছে প্ৰদেশ কংগ্ৰেছে আৰু এই যি বৈঠক এই বৈঠকত আসলতে পৰৱৰ্তী কেনেধৰণে তেওঁলোকে ৰণনীতি প্ৰস্তুত কৰিব বা নিৰ্বাচনী ফলাফলৰ পাছত তেওঁলোকৰ কৰণীয় কোনবোৰ দিশ থাকিব সেই বিষয়সমূহ আলোচনা কৰা হ'ব কিয়নো এক্সিট পোলৰ প্ৰসংগ আজি এই বৈঠকত স্থান লাভ কৰিব অসমৰ ক্ষেত্ৰত এক্সিট পোলে আসলতে পুনৰবাৰ যি বিজেপি মিত্ৰজোঁটৰ চৰকাৰ আহিব বুলি ইংগিত প্ৰদান কৰিছে তথাপিও বিৰোধীয়ে আশা এৰি দিয়া নাই আৰু বিৰোধীয়ে কৈছে যে এইবাৰ চৰকাৰ বিৰোধীয়ে গঠন কৰিব তেনে পৰিপ্ৰেক্ষিতত আসলতে সমষ্টিয়ে ভোটাৰৰ কেনেধৰণৰ প্ৰভাৱ থাকিলে সেই বিষয়সমূহ আলোচনা কৰাৰ উদ্দেশ্যৰে আজি প্ৰতিগৰাকী প্ৰাৰ্থীক এই বৈঠকলৈ নিমন্ত্ৰণ কৰা হৈছে আৰু গুৱাহাটীলৈ আসলতে প্ৰত্যেকগৰাকী প্ৰাৰ্থীকেই নিমন্ত্ৰণ কৰি আনিছে প্ৰদেশ কংগ্ৰেছে আৰু এই যি বৈঠক এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ দিশ থাকিব এই দিশসমূহ আসলতে নিৰ্বাচনী পৰ্যালোচনাকে ধৰি পৰৱৰ্তী কাৰ্যপন্থা কেনেকুৱা হ'ব বা কেনেধৰণে দলটোৱে পৰৱৰ্তী দিনসমূহত তেওঁলোকে দায়িত্ব বা কাৰ্যভাৰ গ্ৰহণ কৰিব সেই বিষয়সমূহ আসলতে এই বিশেষ বৈঠকত স্থান লাভ কৰিব কিয়নো এআইচিচিৰ যিগৰাকী সাধাৰণ সম্পাদক তথা অসমৰ পৰ্যবেক্ষক জিতেন্দ্ৰ সিং উপস্থিত থাকিব জ্যেষ্ঠ যি পৰ্যবেক্ষক নিয়োগ কৰিছিলে অসমৰ নিৰ্বাচনৰ ক্ষেত্ৰত ডিকে শিৱকুমাৰ আৰু ভূপেশ বাঘেলকে ধৰি কেইবাগৰাকীও শীৰ্ষ পৰ্যায়ৰ নেতা উপস্থিত থাকিব এই বৈঠকত আৰু হোটেল ৰত্নামৌলিত যিখন বৈঠক অনুষ্ঠিত কৰিছে এই বৈঠকত আসলতে সমষ্টিভিত্তিক পৰ্যালোচনা কৰা হ'ব সমষ্টিয়ে ভোটাৰে কেনেধৰণে কংগ্ৰেছ দলৰ যিসকল নেতা আছে যিসকল প্ৰাৰ্থী আছে সেই প্ৰাৰ্থীসকলক কেনেধৰণে আদৰি লৈছে বা তেওঁলোকৰ যিসমূহ সমীকৰণ সেই সমীকৰণৰ সৈতে যি প্ৰদেশ কংগ্ৰেছে যেনেধৰণে তেওঁলোকে বিষয়বস্তুসমূহ তেওঁলোকে সমীকৰণ নিৰূপণ কৰিছে নিৰ্বাচনৰ ক্ষেত্ৰত সেই সমীকৰণসমূহৰ কোনোবাখিনিত বেমেজালি আছে নেকি সেই দিশসমূহো আসলতে উল্লেখনীয় বিষয় হৈ পৰিব এই বৈঠকৰ বাবে আৰু কেৱল যি প্ৰাৰ্থী আছে সেই প্ৰাৰ্থীকেই নহয় নিৰ্বাচনী দায়িত্বত থকা প্ৰতিগৰাকী নেতাকে আসলতে এই বৈঠকলৈ আমন্ত্ৰণ জনোৱা হৈছে আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ নিজে এই বৈঠকত উপস্থিত থাকিব আৰু এই পৰ্যালোচনা বৈঠকখনে আসলতে কেইবাটাও গুৰুত্বপূৰ্ণ দিশ বহন কৰিছে কিয়নো যদিও বা এক্সিট পোলৰ সমীক্ষাত যদিও বা বিৰোধীৰ চৰকাৰ গঠনৰ কোনো ধৰণৰ ইংগিত পোৱা নাই কিয়নো যি বিগত সময়ত দেখিবলৈ পোৱা গৈছিল শাসকীয় পক্ষ বিজেপিয়ে যেনেধৰণে নিৰ্বাচনী ৰণনীতি প্ৰস্তুত কৰিছিল বা নিৰ্বাচনত যেনেধৰণে তেওঁলোক জঁপিয়াই পৰিছিল সেই পৰিপ্ৰেক্ষিততে আসলতে এক্সিট পোলেও পুনৰবাৰ বিজেপি চৰকাৰ অহাৰ ইংগিত প্ৰদান কৰিছে আৰু মিত্ৰজোঁটক লগত লৈ যদি বিজেপিয়ে চৰকাৰ গঠন কৰে তেনেহ'লে বিৰোধী হিচাপে কংগ্ৰেছৰ কৰণীয় কোনবোৰ কাম থাকিব সেই বিষয়সমূহ আসলতে আলোচনা কৰা হ'ব আৰু যদি কংগ্ৰেছৰ নেতৃত্বত যদি বিৰোধীয়ে চৰকাৰ গঠন কৰে তেনেহ'লে জনসাধাৰণক তেওঁলোকে যিসমূহ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে সেই প্ৰতিশ্ৰুতিসমূহ কেনেধৰণে ৰূপায়ণ কৰা হ'ব বা সেই প্ৰতিশ্ৰুতিসমূহৰ বাবে কেনেধৰণে কাৰ্যভাৰ গ্ৰহণ কৰা হ'ব সেই দুয়োটা দিশ আসলতে তেওঁলোকে চালিজাৰি চাবলৈ চেষ্টা কৰিছে মই বিশেষভাৱে কেইবাটাও সমষ্টিৰ নাম উল্লেখ কৰিব লাগিব কিয়নো এইবাৰ কংগ্ৰেছৰ যি প্ৰাৰ্থী তালিকা আছিলে সেই প্ৰাৰ্থী তালিকাই বহুকেইটা সমষ্টিৰ ক্ষেত্ৰত আসলতে যি সমীকৰণ সেই সমীকৰণ সলনি কৰি দিলে কিয়নো ন পুৰণিক অগ্ৰাধিকাৰ দি কংগ্ৰেছে যেনেধৰণে প্ৰাৰ্থী প্ৰক্ষেপ
হস্তক্ষেপ কৰিছিল তেনে ক্ষেত্ৰত কংগ্ৰেছ শিবিৰে আচলতে আশাবাদী যে তেওঁলোকৰ যি প্ৰাৰ্থী আছে সেই প্ৰাৰ্থীসকলে আচলতে বিজয়ৰ হাঁহি মাৰিবলৈ সক্ষম হ'ব কংগ্ৰেছ নেতৃত্ব এতিয়া আত্মবিশ্বাসী হৈ পৰিছে বিৰোধী শিবিৰ আত্মবিশ্বাসী হৈ পৰিছে এক্সিট পোলৰ যি ধাৰণা সেই এক্সিট পোলৰ ধাৰণা কোনচাতেই নৎসাত কৰিছে কংগ্ৰেছ বা বিৰোধী শিবিৰে গতিকে চৰকাৰ গঠন কৰিলে তেওঁলোকে চৰকাৰী দায়িত্ব গ্ৰহণ কৰাৰ পাছৰে পৰা কেনেধৰণৰ তেওঁলোকৰ কাম কাজসমূহ তেওঁলোকে কেনেদৰে সুচাৰুৰূপে আগুৱাই লৈ যাব সেই বিষয়সমূহ আচলতে এই বৈঠকখনত গুৰুত্ব লাভ কৰিব বুলি বিবেচনা কৰা হৈছে আৰু ঠিক একেদৰে যি বিশ্বস্ত সূত্ৰ আছে সেই বিশ্বস্ত সূত্ৰই জনোৱা অনুসৰি এক্সিট পোলত যেনেধৰণে সমষ্টিভিত্তিক পৰ্যালোচনা কোনকেইটা সমষ্টিত আচলতে যি কণ্টেষ্টৰ কথা কোৱা হৈছিল টাফ কণ্টেষ্ট কোনকেইটা সমষ্টিত হ'ব বা কোনকেইটা জয়ৰ সম্ভাৱনা থকা সমষ্টিসমূহৰ ক্ষেত্ৰত প্ৰাৰ্থীসকলে যদি তেওঁলোক বিজয় সাব্যস্ত কৰি বিজয়ী হৈ আহে তেনেহ'লে তেওঁলোকে সমষ্টিৰ ৰাইজৰ বাবে কোনসমূহ কাম কৰিব সেই বিষয়সমূহ আচলতে গুৰুত্বপূৰ্ণ হৈ পৰিব কিন্তু আমি পুনৰবাৰ ক'ব লাগিব যদিও বা এক্সিট পোল একজেক্ট পোল নহয় তথাপিও কিন্তু এক্সিট পোলে যিহেতু পুনৰবাৰ যি বিজেপি আৰু যি বিজেপি মিত্ৰ NDAৰ যি চৰকাৰ গঠনৰ ইংগিত প্ৰদান কৰিছে তাৰ পাছতে কিন্তু প্ৰতিটো ৰাজনৈতিক দলে আচলতে যি কুচকাৱাজ তেওঁলোকে আৰম্ভ কৰিয়ে দিছে কিহে লাগিলে বিজেপিয়ে হওক বা কংগ্ৰেছে হওক পৃথকে পৃথকে বৈঠক অনুষ্ঠিত কৰিছে আৰু এই বৈঠকৰ জৰিয়তে তেওঁলোকে পুনৰবাৰ সমষ্টিভিত্তিক পৰ্যালোচনা তেওঁলোকে কৰিছে কোনকেইটা সমষ্টিত তেওঁলোকৰ কৰণীয় থাকি গ'ল বা কিছু কাম কৰিব লগা থাকি গ'ল কেৱল এই যি বিধানসভা নিৰ্বাচন এই বিধানসভা নিৰ্বাচন বুলিয়েই নহয় পৰৱৰ্তী পৰ্যায়ত যিসমূহ নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে পৰৱৰ্তী পৰ্যায়ত ৰাজ্যত যিসমূহ নিৰ্বাচন অনুষ্ঠিত হ'ব সেই নিৰ্বাচনসমূহত আচলতে কেনেধৰণে তেওঁলোকে ভোটাৰক আকৰ্ষণ কৰিব বা ভোটাৰ ৰাইজক তেওঁলোকে সৈমান কৰিব পাৰিব সেই বিষয়সমূহো আচলতে গুৰুত্ব লাভ কৰিব আৰু এই যিখন বৈঠক এই বৈঠকত এটা কথা স্পষ্ট যে বিৰোধী শিবিৰৰ যি আত্মবিশ্বাস তেওঁলোকে যেনেধৰণে এক্সিট পোলক নস্যাৎ কৰি চৰকাৰ গঠনৰ বাবে তেওঁলোকে মন্তব্য প্ৰকাশ কৰিছে তেনে পৰিপ্ৰেক্ষিতত আচলতে এই বৈঠকতেই তেওঁলোকে চৰকাৰ গঠনৰ ক্ষেত্ৰত কৰণীয় কোনখিনি কাম থাকিব আৰু এক্সিট পোলৰ সৈতে তেওঁলোকৰ যি একজেক্ট পোল বুলি কোৱা হৈছে একজেক্ট পোল আৰু এক্সিট পোলৰ মাজৰ যি পাৰ্থক্য বা তাৰতম্য সেইখিনি কোনখিনিত আচলতে বেমেজালি হৈছে সেই বিষয়সমূহ বিশ্লেষণ কৰিব আৰু প্ৰদেশ কংগ্ৰেছৰ যিহেতু প্ৰতিগৰাকী যি নেতৃত্ব আছে প্ৰদেশ কংগ্ৰেছ নেতৃত্ব উপস্থিত থাকিব AICCৰ তৰফৰ পৰা কেইবাগৰাকীও নেতা উপস্থিত থাকিব আৰু অসমৰ নিৰ্বাচনৰ সামগ্ৰিক যি ৰূপৰেখা তেওঁলোকে প্ৰস্তুত কৰিছিলে যেনেধৰণে ভোটাৰক আকৰ্ষণৰ বাবে প্ৰচেষ্টা চলাইছিল বা ভোটাৰ ৰাইজক তেওঁলোকে যিসমূহ প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিসমূহে আচলতে ভোটাৰ ৰাইজক আকৰ্ষিত কৰিব পাৰিলে নে নাই সেই বিষয়সমূহো এই বৈঠকত স্থান লাভ কৰাৰ সম্ভাৱনা আছে আৰু বৰ্তমান সময়ত যিহেতু আজি 10:30 বজাত সময় নিৰ্ধাৰণ কৰা হৈছিল আৰু 10:30 বজাৰ পাছতে আচলতে এই বৈঠকলৈ আগমন ঘটিব ইজনৰ পাছত সিজন নেতাৰ আৰু প্ৰাৰ্থীসকল প্ৰতিটো সমষ্টিৰ যি কংগ্ৰেছ প্ৰক্ষেপিত প্ৰাৰ্থী আছে সেই কংগ্ৰেছ প্ৰক্ষেপিত প্ৰাৰ্থীসকল আহিব আৰু সকলোৱে আচলতে একেটা স্থানত বহি সেই যিসমূহ সমীকৰণ সেই সমীকৰণসমূহৰ ওপৰতে পৰ্যালোচনা কৰিব আৰু ভৱিষ্যত কাৰ্যপন্থা সন্দৰ্ভত তেওঁলোকে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব সেই বিষয়সমূহ আজি এই বৈঠকত স্থান লাভ কৰিব সবিতা নিতুমণি এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ প্ৰদেশ কংগ্ৰেছৰ এই গুৰুত্বপূৰ্ণ বৈঠকখনে যিটো ফলাফল ঘোষণাৰ এদিন পূৰ্বৰ এই বৈঠকখনে বিশেষ তাৎপৰ্য বহন কৰিব ইতিমধ্যে আপুনি উল্লেখ কৰিছেই গোটেইখিনি কথা 10:30 পাছতে অনুষ্ঠিত হ'ব এই বিশেষ বৈঠকখন য'ত AICCৰ অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং উপস্থিত থাকিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ উপস্থিত থাকিব লগতে জ্যেষ্ঠ পৰ্যবেক্ষক DK শিৱকুমাৰ ভূপেশ বাঘেল উপস্থিত থাকিব এই বিশেষ বৈঠকখনত